যে ড্যান পার্টি দিনা বাল্লা নাম পার্টি উমেন ধরলা করেছ নাই সানা বুঝালা এই সানাটোর নাম হল কি তেতে মারি বেকার ফেলে চাই চকু টিপ মারি যায় সেইখানে একফালে হয়ে গেল হয়ে যায় কিন্তু হরিণ নাম থানায় বাউ ফেলে চাই ও ভিনি ও পাশানি গই চিনি ওগুলো ভার্জ মারি বেঞ্চ মারি হাত বাঁধি যায় কি হল ফেক ফেকা থাকা কৈছো কিবা খানা চিকেন ৰাতিপুৱাৰ পৰা কেইবাৰ যে খালি এটা আছে কে তোক পেছ কাট পেৰিছো পেছ কাট আৰু বেছি বকি দিলে পুৰা খান্দি মাৰি দিম মাথাটো তই মই ৰাতিপুৱাৰ পৰা কি আছে বাগে দিয়াৰ মোক কতে চিপ দিছে এনে হৈ থাকে মই তোৰ খানা বনাই আছে খানা খাবাই আছো মই কৈছো না এই খাৱাৰ নাম নাই দি থাকিলেও নাম নাই তোক আপি তুই বহুত গুণাই ভাল একবাৰ খাসি আন নাই না হয় আৰু ভাই পেছ কাট পেৰিছো পেছ কাট বাগে ভাল বুলি কৈছে মোক বয়া বয়া কৈছে ও খুব মাত দিম ধৰি পেছ কাট এইবিলাক কি হ'ব জানে এইবিলাক তো বহু বস্তু বনাইছে কিবা ভোগালী বিহুৰ কিবা উৎসৱ হ'ব নেকি এতিয়া এটাই ধেনেশ্বৰ দাদা আহক এইবিলাক কি অনুষ্ঠান দেখা পাইছো ঘৰত যোৱা নানাটা বান্ধিছে কিবা উৎসৱ হ'ব নেকি উৎসৱ দাদা কি উৎসৱ ভোগালী বিহু এটাই সাংস্কৃতিক অনুষ্ঠান হ'ব নেকি দাদা আছে সাংস্কৃতিক অনুষ্ঠান আছে আমাৰ 13, 14, 15, 16 তাৰিখ আমাৰ 15 তাৰিখে সাংস্কৃতিক দিন ভৰ কাৰ্যসূচী ৰাতি ভৰ কাৰ্যসূচী আছে দাদা ভাতটো কাঢ়ি দি যা খুৰা মই যে ভাত খাম নালাগে ভাত খাম দিয়া মই কিবা প্ৰগ্ৰাম কৰিব পাৰিম নেকি তে কি প্ৰগ্ৰাম কৰিব যি নহওক আপুনি বহকচোন আমি প্ৰগ্ৰামটো চাম আপোনাৰ কি প্ৰগ্ৰাম কৰে দিয়ক বহক আহক সেইখিনি জেগাতে বহক দাদা এইটো মোৰ ল'ৰা ঠিকে আছে আপোনাৰ নমস্কাৰ বহক কোকা পুতলাৰ কি লৈছা এই পুতলাটো আৰু দৰকাৰ আছে এটা হ'ল অসমীয়া ছোৱালী এটা হ'ল বিহাৰী ছোৱালী কি কৰিব নাচিব নেকি এইটো ইয়াতে অভিনয় কৰে কেনেকৈ কৰি পুতলাই অভিনয় কেনেকৈ অভিনয় কৰে চাই লগটো আহিবই গতিকে এই অসমীয়া ছোৱালীটো যেতিয়া জন্ম পাব জন্ম পাই প্ৰথম শব্দটো কয় আৰ কা ছেকেণ্ডত আৰম্ভ কৰে ফুফুলা চুঙা দেউতাকে ক'ব নাই মাকে ক'ব নাই তাৰ মানে কি তাইৰ মানে মায়াকৰ জন্ম নাই মা চলিবকে নাই বুলি কয় মায়াকো নাই বুলি কয় বাপেকো নাই বুলি কয় নাই এই মুঠতে যেতিয়াই নেকি বিহাৰত ছোৱালী জন্ম পাব বিহাৰত ছোৱালী জন্ম পালি প্ৰথম জন্ম পায়ে আসাম কাহাই মাকে ক'ব যাইব চকুত দিলে কাজাল গুৱাহাটীৰ লগত লগাই দিলে ভেজাল বিক্ৰী কৰে পানী আৰু বোট সিহঁতত থাকে নম্বৰী নোট অসমীয়া যিদিকে যায় সেইদিকে হয় য'ত গুৱাহাটী হৈছিল মহানগৰী কিমান মানুহ আছে বাগৰি গুৱাহাটী হ'ল জিৰণীয়া মৌ এই ভালকা কি খাই আছা পাৰা যদি ইয়াতে খতলি কৰিলোঁ আকৌ অসমীয়াকে ক'বাই নোৱাৰোঁ 3 জাপ 4 জাপ 5 জাপ তাৰপিছত তাপ সেইগলেও যিটো শ্লোক দিম ভাঙি সেইটো ৰাইজে ধৰিব দাঙি I have no money in my pocket. This is my yesterday. Luxury of the Maramari with the Hulabari.
ব্ৰিটিছ দিন নেদুৰিতা সেইকাৰণে অসমীয়াত পেলি উঠে এই চলি আই সেইফালে যাচোন সেইফালে যা অলপ মোক কিবা বুজাই নিদিয়ে ভালকে হেপি নিব শুনি পেলাই বৰ ভাল লাগছে দেখোন প্ৰগ্ৰেমটো যিহেতুকে পাতিমেই দাদাই আমাৰ এই জেগাটোত প্ৰগ্ৰেমটো কৰিব লাগিব বাৰু আৰু দাদা এনে ধৰণৰ কিবা আছেনে মাল আছেনে আছে দে বাৰু আমি সেই নতুন মাল শুনো অলপ নতুন মাল মানে সাক্ষাৎকাৰ খুজিলাক নাই এনেই ক'ব লাগে মানে কি এনেই প্ৰগ্ৰেমটো আমিতো বিহু মঞ্চ তাত আপোনাৰ সাক্ষাৎকাৰ নচলে নহয় নচলে আমাৰ চলব আপুনিনো কি দেখাব পাৰে ৰাইজক ৰাইজে হাঁহিব লাগিব মানে কেনেকুৱা বস্তু এটা আমাক কওক আপুনি 15 মিনিট বা 20 মিনিট আপোনাক মঞ্চত টাইম দিব নেকি সেই কথা কওকচোন তাৰে পিছত আহি গ'ল লিষ্টত আধুনিক যুগৰ গতি মোবাইল আৰু স্কুটাৰৰ কাৰণে ল'ৰা আৰু ছোৱালী হ'ল লটি ঘটি যিমান কাম আছে গাৰ্জেনে দিলে এৰি সেইকাৰণে দুখেই ধৰিছে বেৰি 10,000 টকা দি মোবাইল কিনি দিলে ছোৱালীৰ হাতত ফোন কৰি থাকে বাটত কিন্তু ভাল পাওক ফোন কৰে গৃহস্থ হ'লে ঘৰত পৰাই সেইকাৰণে পৰি যায় টানত ৰাতি ফোনটো লৈ থাকে কাণত যদি 10টা বজাত ৰাতি নেই মাতি পাহাৰো কাষত থৈ যায় কাটি কিন্তু গৃহস্থই ক'ব নোৱাৰে আকৌ ভাঙি কাটি তাৰপিছত আহি গ'ল লিচত ল'ৰাই মাৰে স্কুটাৰৰ বেগ ল'ৰাই হ'ল এক যাব লাগে 40ত যাই 60 বাটত লাগে গাঁঠি প্ৰগ্ৰাম নাথাকে হাতত খেক্তি ফালে মৰি থাকে বাটত বঢ়িয়া লাগছি আৰু মানে 20 মিনিট হ'ব লাগিব নহয় হ'বতো লাগিবই দে আৰু কওকচোন আপুনি এইটো মোৰ হাতত লৈ থকা এইটো কৰিশ্মা পাঠক গতিকে এই বিষয়ে অলপমান সাধাৰণ মই কথাটো দাঙি ধৰোঁ কৰিশ্মা মানে নামৰ কৰিশ্মা নামৰ কৰিশ্মা কওকচোন তেওঁৰ কথা কানি কৈছে যে বেন পাৰ্টি দিনা বাল্লা নাম পাৰ্টি উমেন ধৰলা কৰিশ্মাই চানা ফুকেলা সেই চানাটোৰ নাম হ'ল কি পেপে মাৰি ডেকাৰ ফালে চাই চকুত টিপ মাৰি যায় সেইকাৰণে একফালৰ পৰা ফচিকে লৈ যায় কিন্তু হৰিণ নামৰ কথা নাই বাও ফালে চাই ভিনি পাইছা নেকি ভিনি কঁকালত ভাৰত মাৰি বেঞ্চ মাৰি হাত বান্ধি যায় একফালৰ পৰা ফচিবলৈ যায় সেইকাৰণে 3 গাড়ীকে পুলিচ লাগে ভাই কিন্তু হৰিণ নামৰ কথা নাই সেই কৰিশ্মা বাই হৰিণ নামত লগ হৈ যায় সেই কামৰূপত আৰু ক'ব লগা একো নাই হৰিণ নামাই হ'ল সাৰ বাহিৰতে কৈছে সাৰ বঢ়িয়া 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 ডাইলগ মাৰে ককা আৰু আৰু অলপ আৰু এটা কিবা ভাল আছে নেকি আছে এতিয়া আমি ক'ব লাগিলে আমি যিহেতু আমি মানুহ মানুহৰে আমি জীৱন কেনেকৈ চলে আৰু যায় সেইটোৱে মই এটা ক'ব খুজিছোঁ আপোনালোকৰ ওচৰত তেৰটা যুগত সীতাৰ বনবাস দাপৰো দল দ্ৰৌপদীৰ বনবাস আৰু কলিত মানুহৰ বনবাস তাৰপিছত শুনা বন্ধুগণ মনুষ্য জীৱনৰ বিৱৰণ মনুষ্য জন্ম পাই আনন্দৰ সীমা নাই গেতি বংশলৈ লাগি ৰসগোল্লা খাই কিন্তু সেই জীৱনটো এতিয়া কি বিলাই হয় 9 মাহ জেল খাটলো 10 মাহত খালা জ্বলো 11 মাহত খুন্দুত ৰলো 12 মাহত দোকান ভৰি একফালে ফুটো ফটো মটো কৰি ভাল মন্দ নিবিচাৰি 13 মাহত দোকান ভৰি একফালে ফালে উদিয়াৰ ভৰি বইল হ'লে সমান কৰি অৱশেষত বুঢ়া দিনত 3 খান ভৰি সেইবোৰে খাব এতিয়া কি কৰি যিমান কামৰূপ আৰু যিমান ধনী হ'ব দুখায়ক যিমান বুঢ়া সকলোৰে লটি ঘটি সেইকাৰণে অনাথ আশ্ৰমত আছে সিহঁতৰ গতি এইটোৱে হ'ল মানুহৰ বনবাস লিখি দিলোঁ এইটো ইতিহাস মানে কি এই মঞ্চত আপুনি আমাৰ মানে কি আধা ঘণ্টা আমি আপোনাক আমি এই মঞ্চখনত আমি চান্স দিম আৰু হ'ব যে আপুনি প্ৰগ্ৰেম কৰিব লাগিব ৰাইজে বৰ ভাল পাব গতিকে